কৈছকীয়া ইউনিটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ ভৰালী নামঘৰলৈ। ইতিমধ্যে আমি ভৰালী নামঘৰ পাইছোঁহি আৰু এয়া চাওক ভৰালী নামঘৰৰ খুব সুন্দৰ পৰিৱেশ আৰু আজি ভক্তগণো বহুত হৈছে। লগতে আমাৰ বৰদেউতা বৰমা যাক আমি গুৰু বুলি মানো তেখেতসকলো আহিছে আৰু বহুত বছৰৰ মূৰত আজি ভৰালী নামঘৰলৈ আহিছোঁ আৰু এয়া চাওক সকলোৱে সেৱা কৰিছে আৰু আমিও ভিতৰলৈ গৈ আমি সেৱা কৰি ল'লোঁ। খুব ধুনীয়া, আগতকৈ নতুনত্ব বহুতখিনি হৈছে আৰু ভাল লাগিছে। দৈনন্দিন জীৱনত আমি ব্যস্ততাৰ মাজত যেতিয়া এদিন ধৰ্মীয় অনুষ্ঠানলৈ আহোঁ সঁচাকৈ খুব ভাল লাগে আৰু আমি এতিয়া চাকি জ্বলাই ল'লোঁ, সকলোৱে চাকি জ্বলাইছে, আমিও জ্বলালোঁ। এয়া চাওক পুৰণা যি নামঘৰ ভাগ আছিল তাতে চাকি বন্তি জ্বলোৱা হয়। আপোনালোকে নিশ্চয় আহিছে যদি গম পায় আৰু এয়াৰ পিছফালৰ পৰিৱেশ খুবেই ভাল আৰু ইয়াত খুব বান্দৰ আছে। ভৰালী নামঘৰত তুলসী খুঁটাৰ যি বিশেষত্ব আছে সকলোৱে জানে, যি মহত্ব আছে সকলোৱে জানে। হয়, এয়া তুলসী খুঁটা, গতিকে মই নকওঁ আৰু ভাল লাগিল আজি। আমি শেষত কেইখনমান ফটো তুলি ঘৰলৈ আহি গ'লোঁ। ধন্যবাদ।